নমস্কাৰ, আমি আপোনাৰ চেনেলৰ জৰিয়তে দুই এষাৰ কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ চৌধ অসম PSC অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত যে আমাৰ গোসাইগাঁও ডিভিজনৰ শাখা কমিটিৰ সম্পাদক হয় মই এইখিনি চৰকাৰৰ ওচৰত ক'বলৈ বিচাৰিছোঁ যে আমাক যে মাহত আমাৰ বহুতো অসুবিধা হৈছে। আমাক 1 নম্বৰ দাবী আমাৰ যিখিনি আমাক প্ৰলোভন দি আহিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই, তা আমি চকিয়ানি দিছোঁ আৰু হুঁচিয়াৰ কৰি দিছোঁ যে আমাক যিখিনি লৈ খেলা কৰি আছে ভৱিষ্যত পৰিণাম বেয়া হ'ব। তো এইখিনি মই যাতে পৰিণামটো বেয়া নহয় সেইখিনি চৰকাৰৰ ওপৰত আহ্বান কৰিছোঁ যে আমাক জলমিত্ৰৰ যিখিনি সমস্যা আছে অতি সোনকালে সি আমাক সমাধান কৰি দিয়ে। এইখিনি লৈ মোৰ বিভাগীয় জয়ন্ত মল্ল বৰুৱাৰ ওচৰত মোৰ অনুৰোধ যাতে আমাক অতি সোনকালে আমাক দৰমহাখিনি আৰু আমাৰ জলমিত্ৰসকলৰ চিন্তাধাৰা অলপ কৰি সি আমাক ভাল ৰাস্তাত লৈ আমাৰ পৰিয়াল চলাৰ কাৰণে আমি কিবা বহুত এটা অসুবিধাত ভুগি আছোঁ। সেইটো কাৰণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই বহুতবাৰ আমাক প্ৰলোভন দি ৰাখিছে যে আপোনালোকক জানুৱাৰী 1 তাৰিখত আমি যি আপোনালোকক কৰিব লগা আছে আমি কৰি দিম। সেইখিনি আমাক ভুৱা বাতৰি শুনাই আছে, আমাক ফুটবলৰ নিচিনা খেলি আছে। মই অনুৰোধ কৰি কৈছোঁ যে আমাক যেনেকৈ খেলি আছে আমি কিন্তু বহি নাথাকিম, ইয়াতকৈ আমি ভয়ংকৰ আন্দোলন কাৰ্যসূচী ল'বলৈ আমি প্ৰস্তুত আছোঁ। তা আমি যিখিনি আমাৰ 1 নম্বৰ দাবী আছিল আমাক ইউজাৰ্ছ কমিটিৰ আণ্ডাৰৰ পৰা আমাক বাতিল কৰি আমাক বিভাগীয় আমাক এংগেজমেণ্ট লেটাৰ দিব লাগে, এপাৰ্টমেণ্ট দিব লাগে আৰু আমাক শ্ৰমিক আইন হিচাপত যিখিনি আমাৰ মজুৰি সেইখিনি দিব লাগে। আমাৰ চৰকাৰৰ ওপৰত এইটো আহ্বান যে আমাক প্ৰাপ্য আমাক দিব লাগে। তা আমাৰ 3 নম্বৰ দাবী আছে আমাক ইউজাৰ্ছ কমিটিৰ আণ্ডাৰত আমি নাথাকোঁ, আমাক বিভাগীয়ভাৱে আমাক নিযুক্তি দিয়ক। তা আমাক SO এংগেজমেণ্ট দিছে, আমাৰ ইউজাৰ কমিটিয়ে এংগেজমেণ্ট দিছে। তা আমাক 6,500 টকা দৰমহা দিছে। আমাক BTC চৰকাৰক মই প্ৰমোদ বৰা ডাঙৰীয়াক এইখিনি ক'ব বিচাৰিছোঁ যে আমাক মাহে মাহে যিখিনি আমি 6,500 টকা দৰমহা পাওঁ এতিয়ালৈকে আমি মাহে মাহে নাপাওঁ। আমি আমাৰ যিমান জলমিত্ৰ আছে অনুৰোধ কৰি প্ৰমোদ বৰাক কৈছোঁ ডাঙৰীয়াক যে আমাক মাহে মাহে দিয়াৰ এটা ব্যৱস্থা কৰক। এইখিনি কৈ মোৰ চমুবক। প্ৰথমতে আমি আমাৰ ৰিপোৰ্টাৰ বন্ধুসকলে আমি প্ৰণাম যাচিলোঁ। আমাৰ আজিৰ কাৰ্যকৰী হ'লে আমাৰ 6/1/2025 আর আমার কোকরাঝার ডিস্ট্রিক্ট আন্ডারর আমি গোসাইগাঁও ডিভিশন PSC আন্ডারর আমি জলমিত্র আর আমার অল আসামর জলমিত্র আছে 22,000 সামথিং। অল আসামত আজি আমি তীব্র আন্দোলন আমি দাবি কৰিছে। আমার দাবি হলো 5টা ডিমান্ড কৰিছে। আমি জলমিত্র জীবনের দাবিটো এটা হল, প্রথমতে আমার এটা হল আমার মাহতে আমার দৰমহা পাব লগা আছিল 6,500। এইটো মাহতে আমি পাইছিল আগত, কিন্তু এতিয়ালৈকে আমাৰ 6 মাহ কমিউনিকেশ্যন গেপ হ'ল। এইটো আমাৰ দাবী, আসাম চৰকাৰৰ দাবী যে আমাৰ পেমেণ্ট যেতি পাৱা লাগে আছে সেইটো মাহতে দিব লাগে। আৰু এটা আমাৰ 2 নম্বৰ হ'ল আমাৰ দাবীটো হ'ল আমাৰ পেমেণ্ট বাঢ়িব দিব লাগে, পেমেণ্টটো বাঢ়াই দিব লাগিব আসাম চৰকাৰ আৰু BTC চৰকাৰ, এই দুটা চৰকাৰৰ আমি দাবী জনাইছে। আৰু 3 নম্বৰত হৈছে আমাৰ ইউজাৰ কমিটিৰ আণ্ডাৰত আমি নাথাকোঁ, আমাৰ PSC ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমাক এপাৰ্টমেণ্ট দিব লাগে। আৰু ইয়াতে আমাৰ দাবী এটা আছে 4 নম্বৰত আমাৰ যিটো দাবী হলো পেমেণ্ট বাঢ়িব দিব লাগে, এংগেজমেণ্ট এটা লেটাৰৰ বিৰোধী আমাৰ এপাৰ্টমেণ্ট দিব লাগে। সেইটো আমাৰ আসাম চৰকাৰে বিনম্ৰভাৱে আমি দাবী কৰিছে। আৰু আমাৰ জলমিত্ৰ নহ'লে আমাৰ এই PSC ডিপাৰ্টমেণ্ট কোনো কেতিয়াও জীয়াই নাথাকিব। জলমিত্ৰ যেতিয়া জীয়াই থাকিব এতিয়ালৈকে আমাৰ PSC ডিপাৰ্টমেণ্ট আৰু জলমিত্ৰ থাকিব। সেইটোৰ কাৰণে আমাৰ জীৱনৰ চিন্তাধাৰা কৰি আমি আসাম চৰকাৰৰ আমি দাবী কৰিছে। আমাৰ বহুত দুখজনক, আমি গৰীব মানুহ, এই 6,500 পেমেণ্টৰ আমাৰ জীৱন জীয়াই থাকিব নোৱাৰিব। সেইটোৰ কাৰণে আমাৰ আপোনালোকে চিন্তাধাৰা কৰি আসাম চৰকাৰ শ্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ ওচৰতে আমি মৰম যাচি আমি দাবী কৰিছে। আমাৰ জলমিত্ৰ ডিপাৰ্টমেণ্টৰ আমাৰ মিনিষ্টাৰ আমাৰ জয়ন্ত বৰুৱা আৰু আমাৰ BTCৰ আমাৰ প্ৰমোদ বড়ো, তাতেও আমি মৰম যাচি আমি জলমিত্ৰ হৈ আমি অল আসামৰ যিমান আমাৰ জলমিত্ৰ আছে 22,000 সামথিং, ইয়াৰ সামথিঙৰ আমাৰ সোনকালে আমাৰ এই ইলেকশ্যনৰ আগতে এই জানুৱাৰীৰ আমাৰ কিবা নিৰ্দেশ আপোনাৰ দিব লাগিব। যেতিয়ালৈকে আপোনাৰ নিদিব এতিয়ালৈকে আমি তীব্ৰ আন্দোলন কৰি থাকিব, নহ'লে আমি বহি নাথাকিব। আৰু আমি সদায় আপোনাৰ আমাৰ জনাই দিছে আমাৰ পেমেণ্টটো বঢ়াই দিয়ক,
আমার জীৱনটো বেকাৰ হৈ গৈছে ইমান আমাৰ বেকাৰ পঢ়া-শুনা আছে তেওঁ আমাৰ জীৱনটো মানে বেকাৰ হৈ আছে সেইটোৰ কাৰণে আসাম চৰকাৰ BTC চৰকাৰৰ আমি বিনম্ৰভাৱে আমি মৰম যাচি আমাৰ দাবীটো গ্ৰহণ কৰে সেইটো আমি মৰম যাচিলোঁ ধন্যবাদ।